নমস্কাৰ বন্ধুসকল, বহুত স্বাগতম জনাইছোঁ আপোনালোকক অসম এডুকেশ্যন নগাঁও চেনেলটোলৈ। আজি আমি আলোচনা কৰিম কিছুমান ইম্পৰ্টেণ্ট দিৱসৰ ওপৰত, যিবিলাক দিৱস এটা নহয় এটা প্ৰত্যেকটো পৰীক্ষাত আহি থকা দেখা যায়। তো গাইজ মিছ নকৰিব, প্ৰত্যেকটো কুৱেশ্যন লাষ্টলৈকে চাব। গোটেইখিনি মই এক্সাম অৰিয়েণ্টেড কুৱেশ্যন লৈছোঁ। তো গাইজ আৰম্ভ কৰোঁ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটোৰ পৰা। তো গাইজ বিশ্ব স্বাস্থ্য দিৱস কেতিয়া উদযাপন কৰা হয়? 7 এপ্ৰিলত উদযাপন কৰা হয়। পৃথিৱী দিৱস কেতিয়া উদযাপন কৰা হয়? 22 এপ্ৰিলত উদযাপন কৰা হয়। বিজ্ঞান দিৱস কেতিয়া উদযাপন কৰা হয়? 28 ফেব্ৰুৱাৰীত উদযাপন কৰা হয়। আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস 8 মাৰ্চত উদযাপন কৰা হয়। বিশ্ব জনসংখ্যা দিৱস 11 জুলাইত উদযাপন কৰা হয়। বিশ্ব মানৱ অধিকাৰ দিৱস কেতিয়া উদযাপন কৰা হয়? 10 ডিচেম্বৰ তাৰিখে। বিশ্ব হিমোফিলিয়া দিৱস 17 এপ্ৰিলত উদযাপন কৰা হয়। বায়ু সেনা দিৱস কেতিয়া উদযাপন কৰা হয়? 8 অক্টোবৰ তাৰিখে। ৱৰ্ল্ড টিবি ডে অৰ্থাৎ টিউবাৰক্লোচিছ ডে 24 মাৰ্চত উদযাপন কৰা হয়। বিশ্ব জল দিৱস 22 মাৰ্চত উদযাপন কৰা হয়। তো গাইজ নেক্সট কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰীয় যুৱ দিৱস কেতিয়া উদযাপন কৰা হয়? 12 জানুৱাৰী তাৰিখে। স্থল সেনা দিৱস কেতিয়া উদযাপন কৰা হয়? 15 জানুৱাৰী তাৰিখে উদযাপন কৰা হয়। ৰাষ্ট্ৰীয় বালিকা দিৱস 24 জানুৱাৰীত উদযাপন কৰা হয়। শ্বহীদ দিৱস 30 জানুৱাৰীত উদযাপন কৰা হয়। কল্পনা স্মৃতি দিৱস 1 ফেব্ৰুৱাৰীত উদযাপন কৰা হয়। বিশ্ব বতৰ বিজ্ঞান দিৱস 23 মাৰ্চত উদযাপন কৰা হয়। শ্ৰমিক দিৱস 1 মে'ত উদযাপন কৰা হয়। ৰাষ্ট্ৰীয় একতা দিৱস 13 মে'ত উদযাপন কৰা হয়। বিশ্ব দূৰদৰ্শন দিৱস 17 মে'ত উদযাপন কৰা হয়। বিশ্ব ধূমপান বৰ্জন দিৱস 31 মে'ত উদযাপন কৰা হয়। তো গাইজ কুৱেশ্যন নম্বৰ 21 হৈছে ৱৰ্ল্ড য়োগা ডে কেতিয়া পালন কৰা হয়? 21 জুন তাৰিখে। কাৰ্গিল মেম'ৰিয়েল ডে কেতিয়া পালন কৰা হয়? 26 জুলাই তাৰিখে। নেশ্যনেল স্পৰ্টছ ডে 29 আগষ্টত উদযাপন কৰা হয়। সদ্ভাৱনা দিৱস 20 আগষ্টত উদযাপন কৰা হয়। বিশ্ব পৰ্যটন দিৱস 27 ছেপ্টেম্বৰত উদযাপন কৰা হয়। গান্ধী জয়ন্তী 2 অক্টোবৰত উদযাপন কৰা হয়। বায়ু সেনা দিৱস 8 অক্টোবৰত উদযাপন কৰা হয়। ৰাষ্ট্ৰসংঘ দিৱস অৰ্থাৎ UNO ডে 24 অক্টোবৰ তাৰিখে উদযাপন কৰা হয়। তো গাইজ নেক্সট কুৱেশ্যনটো হৈছে বাল দিৱস কেতিয়া উদযাপন কৰা হয়? 14 নৱেম্বৰ তাৰিখে। ৱৰ্ল্ড এইডছ ডে কেতিয়া উদযাপন কৰা হয়? 1 ডিচেম্বৰ তাৰিখে উদযাপন কৰা হয়। বিশ্ব মধুমেহ দিৱস 14 নৱেম্বৰত উদযাপন কৰা হয়। কৃষক দিৱস 23 ডিচেম্বৰত উদযাপন কৰা হয়। ৱৰ্ল্ড ৰাইনো ডে অৰ্থাৎ গড় দিৱস 22 ছেপ্টেম্বৰত উদযাপন কৰা হয়। লাচিত দিৱস 24 নৱেম্বৰত উদযাপন কৰা হয়। ৰাঘৱ মৰাণ দিৱস 19 নৱেম্বৰত উদযাপন কৰা হয়। নেশ্যনেল প্ৰেছ ডে 16 নৱেম্বৰত উদযাপন কৰা হয়। অভিৰুচি দিৱস কেতিয়া উদযাপন কৰা হয়? 3 ছেপ্টেম্বৰ তাৰিখে। তো গাইজ আজিৰ ভিডিঅ'টোত ইমানেই। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে মই বাস্তৱ আপোনালোকৰ পৰা বিদায় লৈছোঁ। জয় হিন্দ, জয় অসম।